অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় শিলান্যাস কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শহীদ কনকলতা অসমীয়া জাতিৰ গৌৰৱ কনকলতা বৰুৱা স্বাধীনতা আন্দোলনৰ শহীদ কনকলতা বৰুৱাৰ নামত হ'ব বিশ্ববিদ্যালয় গহপুৰৰ ভোলাগুৰিত বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠান হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থাপন কৰে আধাৰশিলা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে এই অনুষ্ঠানত নিৰ্মলা সীতাৰমণে গহপুৰৰ ঐতিহ্যক স্মৰণ কৰি কয় এগৰাকী 17 বছৰীয়া ছোৱালীয়ে দেশৰ বাবে ত্যাগ কৰিছিল I think Gopur holds a very big place and a place in the hearts of people and has great pride in the heart of every Assami. What actually was the life of that 17-year-old girl? She sacrificed her life without batting an eyelid. Just to keep up the Indian national flag. To hold the flag high, she gave her life. কনকলতাৰ নামত বিশ্ববিদ্যালয় স্থাপনক প্ৰশংসা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বিশ্বত প্ৰচাৰ হ'ব কনকলতাৰ নাম Generations of young men and women, not just from this state but even from anywhere else, to come and do their studies, learn and become future citizens with such skills is a very important thing, and I think the right step has been taken. Every child in Assam knows the name of Kanaklata, but then today by what you've done the world will come to know of the quality of institution that you're setting up here. এই বিশ্ববিদ্যালয় হ'ব কাৰিকৰী বৃত্তিমূলক শিক্ষণ প্ৰধান চৰকাৰে কনকলতা বৰুৱা বিশ্ববিদ্যালয় বিশেষ বৈশিষ্ট্যপূৰ্ণভাৱে গঢ়িব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় বিশ্ববিদ্যালয়খন আত্মনিৰ্ভৰতাৰ প্ৰতীক হ'ব শহীদ কনকলতা বৰুৱাৰ নাম আমাৰ মনলৈ অহাৰ লগে লগে প্ৰতিগৰাকী অসমবাসীৰ মনত দেশপ্ৰেমৰ এক অমল উৎসাহৰ সৃষ্টি কৰে সেইবাবে মই প্ৰচেষ্টা হাতত লৈছিলোঁ যে এই বিশ্ববিদ্যালয়খন যাতে ব্যতিক্ৰমী হয় এই বিশ্ববিদ্যালয়খনে ভাৰতবৰ্ষৰ আত্মনিৰ্ভৰতাৰ প্ৰতীক হয় আৰু আমাৰ নতুন অসমক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰা অসমৰ যুৱক যুৱতীৰ উত্থান আৰু বিকাশৰ এক প্ৰেৰণাৰ কেন্দ্ৰবিন্দু হওক শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ডক্টৰ ৰনোজ পেগু অজন্তা নেও অশোক সিংহল আৰু সাংসদ ৰঞ্জিত দত্ত অনুষ্ঠানটোত সমবেত হয় বৃহৎ সংখ্যক লোক গহপুৰৰ পৰা সমীৰণ বৰা আৰু অজিত মেধিৰ ৰিপৰ্ট অসম লাইভ 24